ভোটাৰ তালিকাৰ পৰা উচ্ছেদিতৰ নাম কৰ্তন কৰাৰ বিৰুদ্ধে এতিয়া হুংকাৰ প্ৰদান কৰিছে আমছে। সঠিক তদন্ত নকৰি যদি বিষয়া কৰ্মচাৰীয়ে এতিয়া উচ্ছেদিতৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰে তেন্তে বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে এতিয়া হুংকাৰ প্ৰদান কৰিছে হোজাই জিলা আমছে। এই মুহূৰ্তৰ সেই ডাঙৰ খবৰ জনাইছো, যিহেতু ভোটাৰ তালিকাৰ পৰা এতিয়া উচ্ছেদিতৰ নাম কৰ্তনৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব আমছে। উচ্ছেদিত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিলে আদালতত যাব লাগিব এতিয়া বিষয়া কৰ্মচাৰী। সঠিক তদন্ত নকৰি নাম কৰ্তন কৰা বিষয়াৰ বিৰুদ্ধে এতিয়া হুংকাৰ প্ৰদান কৰিছে হোজাই জিলা আমছে। প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম যধে মধে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব নোৱাৰিব বুলি মন্তব্য কৰিছে এতিয়া হোজাই জিলা আমছে। বাংলাদেশী নাগৰিক বুলি প্ৰমাণ হোৱা লোকক আমছে নিজেই বাংলাদেশলৈ দলিয়াই পঠিয়াব। যধে মধে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰিব বুলি মন্তব্য কৰিছে এতিয়া আমছে। ষড়যন্ত্ৰ কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ অবৈধভাৱে ভুৱা আপত্তি দিয়াসকলৰ বিৰুদ্ধেও সৰব হৈ পৰিছে এতিয়া আমছে। এই সন্দৰ্ভত সংশ্লিষ্ট বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰিছে ইতিমধ্যে হোজাই জিলা আমছে। যিহেতু ভোটাৰ তালিকাৰ পৰা উচ্ছেদিতৰ নাম কৰ্তনৰ বিৰুদ্ধে এতিয়া আদালতৰ কাষ চাপিব লাগিব আমছে। ইতিমধ্যে যিহেতু ৰাজ্যত প্ৰকাশ পাইছে ফটোযুক্ত খচৰা ভোটাৰ তালিকা আৰু খচৰা ভোটাৰ তালিকাৰ প্ৰকাশৰ পিছতে ৰাজ্যৰ যিহেতু বিভিন্ন প্ৰান্তত এই বিসংগতিক লৈ সৃষ্টি হৈছে বিতৰ্ক লগতে বিভ্ৰান্তি। আৰু ইয়াৰ মাজতে এতিয়া হোজাই জিলা আমছুৱে হুংকাৰ প্ৰদান কৰিছে যে ভোটাৰ তালিকাৰ পৰা যি উচ্ছেদিতৰ নাম কৰ্তনৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব লাগিব আৰু উচ্ছেদিত ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিলে আদালতত যাব লাগিব বিষয়া কৰ্মচাৰী। সঠিক তদন্ত নকৰাকৈ বিষয়া কৰ্মচাৰীয়ে যদি উচ্ছেদিতৰ নাম কৰ্তন কৰে তেন্তে আদালতৰ যাব লাগিব এতিয়া বিষয়া কৰ্মচাৰী। যধে মধে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব নোৱাৰিব বুলি এতিয়া মন্তব্য কৰিছে আমছে। বাংলাদেশী নাগৰিক বুলি প্ৰমাণ হোৱা লোকক আমছে নিজেই বাংলাদেশলৈ দলিয়াই পঠিয়াব বুলি মন্তব্য কৰিছে আমছে। যধে মধে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে আমছে। ষড়যন্ত্ৰ কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ অবৈধভাৱে ভুৱা আপত্তি দিয়াসকলৰ বিৰুদ্ধেও সৰব হৈ পৰিছে এতিয়া আমছে। যিহেতু ৰাজ্যত ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া যিহেতু আৰম্ভ হৈছে আৰু ইতিমধ্যে ৰাজ্যত প্ৰকাশ পাইছে ফটোযুক্ত খচৰা ভোটাৰ তালিকা আৰু এই খচৰা ভোটাৰ তালিকাৰ প্ৰকাশৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিসংগতিক লৈ সৃষ্টি হৈছে বিতৰ্ক। তাৰ মাজতে এতিয়া হোজাই জিলা আমছুৱে এই হুংকাৰ প্ৰদান কৰিছে, যিহেতু ভোটাৰ তালিকাৰ পৰা যদি উচ্ছেদিতৰ নাম কৰ্তন কৰে তেন্তে বিষয়া কৰ্মচাৰী এতিয়া যাব লাগিব আদালতলৈ। যধে মধে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব নোৱাৰিব উচ্ছেদিত ভোটাৰৰ নাম। এই মন্তব্য কৰিছে এতিয়া হোজাই জিলা আমছে। বাংলাদেশী নাগৰিক বুলি প্ৰমাণ হোৱা লোকক আমছে নিজেই বাংলাদেশলৈ দলিয়াই পঠাব বুলিও মন্তব্য কৰিছে আমছে। আৰু এই সন্দৰ্ভত সংশ্লিষ্ট বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰিছে হোজাই জিলা আমছে। ষড়যন্ত্ৰ কৰি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ অবৈধভাৱে ভুৱা আপত্তি দিয়াসকলৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে হোজাই জিলা আমছে। যোৱা নৱেম্বৰ মাহত কামপুৰ লুটুমাৰীত প্ৰায় 800ৰো অধিক পৰিয়ালক উচ্ছেদ কৰা হৈছিলে আৰু সেই উচ্ছেদিত পৰিয়ালক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি স্থানান্তৰ আৰু কৰ্তনৰ জাননী প্ৰেৰণ কৰা হৈছে। আৰু ইতিমধ্যে হোজাই জিলা আয়ুক্ত কাৰ্যালয়ত জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত 300ৰো অধিক পৰিয়াল হেয়াৰিং দিবলৈ আহি উপস্থিত হৈছে। এই ক্ষেত্ৰত আমি স্পষ্টভাৱে আমছৰ ফালৰ পৰা দাবী জনাই জিলা আয়ুক্ত, হোজাই জিলা নিৰ্বাচনী বিষয়া, হোজাই সমষ্টিৰ নিৰ্বাচনী বিষয়া আৰু ৰাজ্যিক নিৰ্বাচনী বিষয়াক আমি পৃথকে আমি স্মাৰক পত্ৰ দিছোঁ। আৰু আমি স্পষ্টভাৱে স্মাৰক পত্ৰ দাবী জনাইছোঁ যে যিহেতুকে উচ্ছেদিত লোকসকলৰ পৰিয়ালৰ কোনোবা ভূমি আছে, সেই লোকসকল যিহেতু সেই ঠাইত যাব, গতিকে সেই লোকসকলক ভোটাৰ তালিকাৰ পৰা যিহেতু বিভ্ৰান্তিমূলক মন্তব্য দিয়া হৈছে যে উচ্ছেদিত লোকসকলক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব। গতিকে আমি স্পষ্টভাৱে দাবী জনাইছোঁ যে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব নোৱাৰিব। এই লোকসকলক স্থানান্তৰ কৰি পৰিয়ালৰ অন্য যি ঠাইত তেখেতসকলে বসবাস কৰিব লৈছে সেই ঠাইত স্থানান্তৰ কৰিব লাগে। আৰু যিসকলৰ ভূমি নাই, যিসকল থাকিবলৈ ঠাই নাই, সেই লোকসকল যিহেতু অন্য কোনোবা ঠাইত গৈ থাকিবলৈ ব্যৱস্থা কৰিব। গতিকে এই এক দুৰ্দশাময় পৰিৱেশত এই লোকসকলৰো নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ পৰিৱৰ্তে এই লোকসকল যিসমূহ ঠাইত যাব সেই ঠাইত স্থানান্তৰ কৰিবলৈ আমি স্পষ্টভাৱে দাবী জনাইছোঁ যে এই উচ্ছেদিত লোকসকললৈ একাংশ ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু
অবৈধভাৱে এই লোকসকলৰ বিৰুদ্ধে অবজেকশ্যন দিয়ে এই লোকসকলক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলৈ উঠি পৰি লাগিছে। গতিকে এই ক্ষেত্ৰত আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ সেইসকলক যদি সঁচাই এই লোকসকল ভাৰতীয় নহয়, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে, তথ্য প্ৰমাণ দিলে আমি আমাৰ ক'বলগীয়া নাই। আমিও সেই লোকসকল যদি বিদেশী হয় আমি সেই লোকসকলক নি বিদেশত দলিয়াই পঠিয়াবলৈ আমিও প্ৰস্তুত আছোঁ। কিন্তু যদি এই লোকসকলক হাৰাশাস্তি কৰাৰ উদ্দেশ্যে অবজেকশ্যন দিয়া হয় আৰু হেয়াৰিঙৰ দিনা সেই অবজেকশ্যন কৰাজন উপস্থিত নাথাকি এই সাধাৰণ নিৰীহ খাটি খোৱা দিন হাজিৰা কৰা লোকসকলক কাৰ্যালয়ৰ বাৰান্দাই বাৰান্দাই ঘূৰোৱা হয়, হাৰাশাস্তি কৰা হয়, এই কাৰ্য কিন্তু আমচুৱে সহ্য নকৰে। এই ধৰণৰ অবজেকশ্যন কৰা যিবোৰ আছে এইসকলৰ বিৰুদ্ধে আমচুৱে এজাহাৰ দিব, এইসকলৰ বিৰুদ্ধে প্ৰয়োজন সাপেক্ষে আদালতত যাব। আদালতৰ বাৰান্দাই বাৰান্দাই যেনেধৰণে দিন হাজিৰা কৰা লোকসকলক অবৈধভাৱে তেওঁলোকে অবজেকশ্যন দি পেলাই হাৰাশাস্তি কৰি আছে, আমি বৈধভাৱে আদালতত তেওঁলোকৰ বিৰুদ্ধে যাম আৰু আদালতৰ বাৰান্দাই বাৰান্দাই তেওঁলোকক খোজ কাঢ়াবলৈ আমি বাধ্য হ'ম। একদম স্পষ্ট কথা। আৰু এই ক্ষেত্ৰত আমি বিভাগীয় কৰ্তৃপক্ষৰ একাংশ বিষয়া কৰ্মচাৰীকো আমি আহ্বান জনাইছোঁ, যিহেতু যিসকল অন্ন বস্ত্ৰ বাসস্থানৰ অভাৱ, উচ্চাৰিত লোকসকল আৰ্থিকভাৱে জুৰুলা দিন হাজিৰা কৰা লোক, এই লোকসকল শিক্ষাৰ ক্ষেত্ৰতো বহু পিছপৰা। গতিকে এই ক্ষেত্ৰত মানৱীয়তাৰ দৃষ্টিৰে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত বা স্থানান্তৰ কৰাৰ ক্ষেত্ৰত এই লোকসকলক সুন্দৰভাৱে যাতে নামসমূহ অন্তৰ্ভুক্ত কৰা হয়, স্থানান্তৰ কৰা হয় আৰু অযথা যাতে হাৰাশাস্তি দিয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ বিভাগীয় কৰ্তৃপক্ষক আমি স্পষ্টভাৱে দাবী জনাইছোঁ। অন্যথা এনেধৰণৰ হাৰাশাস্তি কৰা কাৰ্যকলাপ যদি হয় আৰু তথ্য প্ৰমাণ পোৱা যায়, তা আমি ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী ল'ম। প্ৰয়োজন সাপেক্ষে আমি আদালতৰ জৰিয়তেও যুদ্ধ কৰিবলৈ বাধ্য হ'ম। আৰু এই ক্ষেত্ৰত দেখা যায় বিভ্ৰান্তিকৰ মন্তব্য খোদ মুখ্যমন্ত্ৰী মহোদয়েও দিয়া দেখা যায়। গতিকে এনেধৰণৰ বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাগ ভাগ কৰি অসমখনক অশান্তিময় পৰিৱেশৰ সৃষ্টি নকৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো স্পষ্টভাৱে সকীয়াই দিছোঁ। আৰু এই ধৰণৰ হাৰাশাস্তি যাতে কোনো এটা ছিষ্টেমৰ কোনো এজন লোকে যাতে নকৰে তাৰ বাবে আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ। অন্যথা আগন্তুক দিনত এনেধৰণৰ অপ্ৰয়োজনীয় কাৰ্যকলাপ, অলাগতিয়াল কাৰ্যকলাপ যদি হয়, আমচুৱে কোনো কাৰণতে বহি নাথাকে, শান্ত নাথাকে, প্ৰয়োজন সাপেক্ষে বৃহৎ আকাৰে গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। প্ৰকৃত বৈধ নথি প্ৰদৰ্শন কৰিব পৰা কোনো এজন ভাৰতীয় লোকৰ লগত হাৰাশাস্তি কৰা কাৰ্য আমচুৱে কোনো কাৰণতে সহ্য নকৰে। একদম স্পষ্ট কথা।